অতি দুখজনক ঘটনা। প্ৰথমে দুইগৰাকী ভণ্টিৰ আত্মাৰ বাবে শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই দুখৰ সময়ত আমি সকলোৰ লগতে আমাৰ বিধায়ক ডাঙৰীয়া আমাৰ সতীৰ্থসকলৰ লগত ইয়াতে আহিছোঁ। দুটা পৰিয়ালৰ ঘৰৰে খবৰখিনি আমি ল'লোঁ। অতি দুখজনক ঘটনা। দুজনী ছোৱালী খুব ভাল ফুটবল খেলুৱৈ আছিলে। বিভিন্ন জেগাত গৈ পেলাই তেওঁলোকে খেলৰ জৰিয়তে তেওঁলোকে মেডেল লৈ আহিছে। গতিকে ভাল খেলা ছোৱালী অকালতে দুজনীকে হেৰুৱাবলগীয়া হ'ল। আৰু ইতিমধ্যে আমি যিটো পুখুৰীত তেওঁলোকৰ এনেধৰণৰ ঘটনাটো হ'ল তাতো আমি চালোঁ। তো গতিকে ইতিমধ্যে গোটেই বিষয়টো অকণমান মানুহৰ মাজত এটা সন্দেহজনক বিষয় হৈ পৰিছে। গতিকে পুলিচ প্ৰশাসনে সম্পূৰ্ণভাৱে তদন্ত অব্যাহত ৰাখিছে। আমি আশা কৰিছোঁ পৰিয়ালটোৱে এই তদন্তৰ যোগেদি এক উচিত মীমাংসাৰ পথ বিচাৰি পাব আৰু তেওঁলোকে যিখিনি অধিকাৰ আছে অধিকাৰখিনি বিচাৰি পাব। গতিকে গোটেই বিষয়টো বিধায়ক ডাঙৰীয়া আৰু মই অহাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিম। এই দুখীয়া পৰিয়ালটোৰ আমি কেনেধৰণৰ তেওঁলোকক সহায় কৰিব পাৰোঁ। তাৰ লগতে ইয়াত যিখিনি পৰিস্থিতি আছে, এই পুখুৰীটো অবৈধভাৱে খান্দি দিয়াৰ কাৰণে ইয়াতে এই ঘটনাটো হ'ল। সকলো ইয়াৰ স্থানীয় ৰাইজে পুখুৰীটো খন্দাটোত আপত্তি আছিলে যিজন মালিকে খান্দিলে। গতিকে ইতিমধ্যে বিধায়ক ডাঙৰীয়াই কৈছে পুখুৰীটো পুতি দিয়াৰ ব্যৱস্থা কৰা হ'ব। মানুহৰ নিৰাপত্তাটো আমাক লাগিব। তাৰ লগতে ইয়াত যিখিনি কিছু অবৈধ কাণ্ড কাৰখানা হৈ আছে এইখিনি ভৱিষ্যত দিনবিলাকত যাতে আমি নিৰ্মূল কৰিব পাৰোঁ। আৰু ইয়াৰ ৰাইজৰ এটা দাবী আছে, ইতিমধ্যে বিধায়ক ডাঙৰীয়াই কৈছে যে ইয়াত এটা আউটপোষ্টৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যক্ৰমবিলাক ইয়াতে দেখা পোৱা গৈছে। গতিকে ইয়াতে তাৰ কাৰণে এটা আউটপোষ্ট দৰকাৰ আছে। আৰু নিশ্চিতভাৱে বিধায়ক ডাঙৰীয়া অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি পেলাই ইয়াত এটা আউটপোষ্টৰ কাৰণে তেওঁ ব্যৱস্থা নিশ্চয় কৰিব। তাৰ লগতে অন্যান্য মানুহখিনিক যাতে আমি সজাগ সচেতন কৰিব পাৰোঁ। এনেধৰণৰ পৰিস্থিতিবিলাকৰ লগত মানে ইতিমধ্যে আৰু কেইবাটাও ঘটনা হৈছে। তো গতিকে আমি সজাগ হ'ব লাগিব। আমাৰ নিৰাপত্তাৰ কথাটো চৰকাৰে আছে। এতিয়া কোনো ধৰণৰ এনে অপশক্তিবিলাকক প্ৰশ্ৰয় দিয়া নহ'ব। যদি এনেধৰণৰ ঘটনাৰ লগত কোনোবা জড়িত আছে তেওঁক কঠিনতকৈ কঠিন যিখিনি উপযুক্ত শাস্তি চৰকাৰে শাস্তি ব্যৱস্থা কৰিব। ইয়াৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ভাগ্যজনক ঘটনা যে এইটো পৰিয়ালৰে এগৰাকী ভণ্টি, তাই বিয়া হোৱা, দুটাকৈ ল'ৰা ছোৱালী আছে। আৰু যিগৰাকী মাইনৰিটি সম্প্ৰদায়ৰ লোকে পলাই লৈ গৈছে তেওঁৰো বিয়া বাৰু পতা, তেওঁৰো দুটা সন্তান আছে বুলি আমাক জানিব দিছে। তো গতিকে ইতিমধ্যে উক্ত ছোৱালীগৰাকীক উদ্ধাৰ কৰা হৈছে আৰু তেওঁ ইতিমধ্যে কোৰ্টত ষ্টেটমেণ্ট দিছে বুলি পেলাই আমাক পুলিচ প্ৰশাসনে জানিব দিছে। তো গতিকে পুলিচে সকলোবিলাক তদন্ত অব্যাহত ৰাখিছে। ই নিশ্চয় পুলিচৰ তদন্তৰ জৰিয়তে পোহৰলৈ আহিব।